ঐতিহাসিক ধুদৰ আলি নিৰ্মাণৰ দাবীত নাজিৰাত আছুৰ পথ অৱৰোধ। ধুদৰ আলিৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক। অভিযোগৰ পিছতো কাণসাৰ নাই নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াৰো। পথটো পুনৰ নিৰ্মাণৰ দাবীত নাজিৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ণ কৰা হ'ল প্ৰতিবাদী কাৰ্যসূচী। আমি পুনৰবাৰ আপোনালোকক দেখুৱাইছোঁ যে ঐতিহাসিক ধুদৰ আলি নিৰ্মাণৰ দাবীত আজি নাজিৰাত পথ অৱৰোধ কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। ধুদৰ আলিৰ জৰাজীৰ্ণ অৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক, কিন্তু তথাপিতো ৰাইজৰ বাৰম্বাৰ অভিযোগৰ পিছতো কাণসাৰ নাই বিধায়ক দেৱব্ৰত শইকীয়া। পথটো পুনৰ নিৰ্মাণৰ দাবীত নাজিৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল। আজি নাজিৰা আঞ্চলিক ছাত্ৰ সন্থাই নাজিৰাবাসী ৰাইজৰ সহযোগত ঐতিহাসিক ধুদৰ আলি পুনৰ নিৰ্মাণৰ দাবীত আমি পথ অৱৰোধৰ নিচিনা জংগী কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। অসম চৰকাৰখনক গৰিহণা দিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনে অসমৰ বিভিন্ন জিলাবিলাকত সুন্দৰকৈ পথ নিৰ্মাণ কৰিছে, কিন্তু তাৰ পৰিৱৰ্তে ঐতিহাসিক শিৱসাগৰক মাহীয়াই দৃষ্টিৰে চাইছে। আজিও শিৱসাগৰৰ মূল ঘাই পথবিলাক জৰাজীৰ্ণ, ৰাস্তাত যাতায়াতৰ অনুপযোগী হৈ উঠিছে। তাৰ বাবে আজি ছাত্ৰ সন্থাই ক্ষোভিত হৈ পেলাই আজি পথ অৱৰোধৰ নিচিনা কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে। পুনৰবাৰ কৈছোঁ, অসম চৰকাৰক ধিক্কাৰ দিছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰখনক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। তেওঁলোকে কিয় শিৱসাগৰ জিলাখনক এনেকুৱা পৰ্যায়লৈকে ঠেলি দিছে?